আজি হৈছে ফাগুন মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 10 তাৰিখ মঙ্গলবাৰ। আজি হৈছে কৃষ্ণা সপ্তমী তিথি আৰু অনুৰাধা নক্ষত্ৰ থাকিব। আজিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে কেনেকুৱা ধৰণৰ বিৰল পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই বিষয়ে আপোনালোকৰ নিজৰ ৰাশিফলৰ জৰিয়তে আজি জানিবলৈ সক্ষম হ'ব, যিবোৰ সংযোগে আজি আপোনালোকৰ পোনপটীয়াকৈ নিজৰ ৰাশিফলত প্ৰভাৱিতও কৰিব। গতিকে নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, তেতিয়াহে আপোনালোকে বুজিব পাৰিব আজিৰ দিনটো আপোনালোকে কেনেদৰে পাৰ কৰিব পাৰিব। আৰু মই একেবাৰে আপোনালোকে চিন্তা নকৰিব, কাৰণ 100% আপোনালোকৰ ফলপ্ৰসূ কিছুমান প্ৰতিকাৰ দিম, যিবোৰে আপোনালোকৰ যদিও কিবা গ্ৰহ নক্ষত্ৰৰ অসুবিধা থাকে সেইবোৰ আপোনালোকে খণ্ডন কৰিবলৈ সক্ষম হ'ব আৰু আগবাঢ়িবলৈ সক্ষম হ'ব, আৰু লগতে দিনবোৰত যিবোৰ বাধা থাকিব সেইবোৰো নাইকিয়া হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। তাৰ আগতে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ আৰু শুদ্ধ ৰাশিফল পাই থাকিবলৈ একমাত্ৰ এইখন চেনেলতে আপোনালোকে উপলব্ধ হ'ব, আৰু ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ দিনটো ভাল কৰিব পাৰিব। গতিকে ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ চন্দ্ৰ নৱম স্থানত অৱস্থান কৰিছে ৰাশিৰ, আৰু জ্যোতিষ শাস্ত্ৰত নৱম স্থানক ভাগ্যৰ স্থান বা ধৰ্মস্থান বুলিও কোৱা হয়। ইয়াৰ দ্বাৰা আজি আপোনালোকৰ ভাগ্য, ধৰ্মীয় কাম কাজ, উচ্চ শিক্ষা, দীৰ্ঘ দূৰত্বৰ যাত্ৰা আৰু পিতৃ বা গুৰুৰ বিচাৰ কৰা হ'ব। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিকতা আৰু ভাগ্যৰ পূৰ্ণ সমৰ্থনে পৰিপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা যিবোৰ কাম আছিলে সেইবোৰ আজি সহজে সম্পন্ন হ'ব। উচ্চ শিক্ষা বা গৱেষণাৰ লগত জড়িত শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি উত্তম। ব্যৱসায়ীসকলে আজি ব্যৱসায় সম্পূৰ্ণৰ বাবে যাত্ৰা কৰাৰ যোগ আছে, যি ভৱিষ্যতে যথেষ্ট লাভদায়ক বুলি প্ৰমাণিত হ'ব। আৰ্থিক স্থিতি উন্নত হ'ব আজি। নৱম স্থানৰ চন্দ্ৰই আপোনাৰ পূৰ্বৰ কোনো বিনিয়োগ বা পৰিকল্পনাৰ পৰা সুফল প্ৰদান কৰিব। অৱশ্যে ধৰ্মীয় অনুষ্ঠান, দান দক্ষিণা বা তীৰ্থযাত্ৰাৰ নামত আপোনাৰ কিছুমান আজি ব্যয় হ'ব পাৰে ধন, যিয়ে আপোনাক অপাৰ মানসিক শান্তিও প্ৰদান কৰিব। পাৰিবাৰিক জীৱনত সুখ আৰু আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিব। পিতৃৰ ফালৰ পৰা বিশেষ সমৰ্থন আৰু আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে দূৰণিৰ কোনো ভাল পৰিয়ালৰ পৰা বিবাহৰ প্ৰস্তাৱো আহিব পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি উত্তম অৱস্থাত থাকিব। মনত এক যোগাত্মক আৰু আধ্যাত্মিক শক্তিয়ে বিৰাজ কৰিব। যাত্ৰাৰ সময়ত সামান্য ভাগৰ অনুভৱ হ'ব পাৰে, কিন্তু ই আপোনাৰ কৰ্মস্পৃহা হ্ৰাস কৰিব নোৱাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। নৱম চন্দ্ৰই ভাগ্যৰ সমৰ্থন দিলেও মেষ ৰাশিৰ অধিপতি মংগল সদায় ক্ৰিয়াশীলতাৰ পক্ষপাতী, সেইবাবে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি পৰিশ্ৰম কৰাৰ পৰা বিৰত নাথাকিব। পিতৃ, গুৰু বা কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ অগ্ৰাহ্য নকৰিব। তেওঁলোকৰ সৈতে কোনো ধৰণৰ তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব। মংগলবাৰে আপোনাৰ মনত অত্যাধিক উৎসাহ থাকে, যাৰ ফলত খৰখেদাকে কোনো সিদ্ধান্ত ল'ব পাৰে। পৰিস্থিতি বিচাৰ কৰিহে আগবাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। মংগলবাৰ হোৱাৰ বাবে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হনুমানজীৰ আৰাধনা সৰ্বোত্তম হয়। ৰাতিপুৱা হনুমান চালিচা বা বজৰংগ বাণ পাঠ কৰক আৰু হনুমান মন্দিৰত ৰঙা ফুল অৰ্পণ কৰক। ই সকলো বাধা আপোনাৰ দূৰ কৰিব। নৱম চন্দ্ৰৰ পৰা সৰ্বাধিক লাভ উঠাবলৈ হ'লে বা ফল উঠাবলৈ হ'লে আপোনালোকে পিতৃ বা গুৰুজনৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ অষ্টম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি অষ্টম স্থান হৈছে আয়ু, ৰহস্য, গৱেষণা, হঠাতে ঘটনা, বাধা বা গুপ্তধনৰ স্থান। যিহেতু অষ্টম স্থান এটা জটিল স্থান বুলিও গণ্য কৰা হয়, সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট সতৰ্কতাপূৰ্ণ আৰু মিশ্ৰিত ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ কামত অত্যন্ত মনোযোগ দিব লাগিব। সহকৰ্মী বা ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ বিৰুদ্ধে গোপন ষড়যন্ত্ৰ কৰিব পাৰে। নিজৰ পৰিকল্পনা কাৰো আগত আজি প্ৰকাশ নকৰিব। গৱেষণা, জ্যোতিষ বা বিজ্ঞানৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। আজি নতুন কোনো ডাঙৰ প্ৰকল্প হাতত নোলোৱাটোৱে শ্ৰেষ্ঠ। আৰ্থিক দিশত আজি উত্থান পতন দেখা যাব পাৰে। অষ্টম চন্দ্ৰই হঠাতে অপ্ৰত্যাশিত খৰচ বৃদ্ধি কৰিব পাৰে। আনহাতে পুৰণি কোনো বীমা বা পৈতৃক সম্পত্তিৰ পৰা ধন লাভৰো যোগৰ সৃষ্টি কৰিব পাৰে। অনিশ্চিত স্থানত আজি ধন বিনিয়োগ একেবাৰে নকৰিব। পাৰিবাৰিক জীৱনত শান্ত পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰক। জীৱনসংগীৰ স্বাস্থ্য বা শহুৰ একৰ ঘৰৰ কোনো কথাক লৈ চিন্তা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত সৰু সৰু কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে, সেইবাবে মুকলিকৈ কথা পাতি সন্দেহ দূৰ কৰিবলৈ যত্ন কৰিব। অষ্টম চন্দ্ৰৰ অৱস্থানে মানসিক চাপ, ভাগৰ আৰু অকাৰণতে ভয় বা দুশ্চিন্তা বৃদ্ধি কৰিব পাৰে। সেইবাবে আপোনালোকে আজি অলপ সাৱধান হৈ থাকিব আৰু পেটৰ লগত জড়িত
কিছুমান অসুবিধাৰো সৃষ্টি হ'ব পাৰে বা এলাৰ্জিৰ সমস্যাও দেখা দিব পাৰে, গতিকে আপোনালোকে সুষম খাদ্য বজাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা দিশবোৰ হ'ব: অষ্টম চন্দ্ৰৰ ফলত হঠাতে দুৰ্ঘটনা ঘটাৰো যোগ দেখা গৈছে, সেইবাবে গাড়ী বা দুচকীয়া বাহন চলাওঁতে নিয়ম নীতি কটকটীয়াভাৱে মানি চলিব, খৰখেদাকৈ ক'লৈকো নাযাব। আজিৰ দিনটোত কোনো ডাঙৰ আৰ্থিক বিনিয়োগ, নতুন ব্যৱসায়িক চুক্তি বা গুৰুত্বপূৰ্ণ ব্যক্তিগত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। সময় অনুকূল হোৱালৈ অপেক্ষা কৰক। কাৰোবাক বিনা কাৰণতে সন্দেহ কৰা বা খং কৰি অহেতুক তৰ্কত লিপ্ত হোৱাৰ পৰা নিজকে বিৰত ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব: আজি যিহেতু মংগলবাৰ আৰু অষ্টম চন্দ্ৰৰ বাধা বিপদ দূৰ কৰিবলৈ ৰাতিপুৱা হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ই আপোনাক সুৰক্ষা প্ৰদান কৰিব। চন্দ্ৰৰ অশুভ প্ৰভাৱ কমাবলৈ আৰু স্বাস্থ্য ভালে ৰাখিবলৈ ভগৱান শিৱক স্মৰণ কৰিলে, লগতে 21 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে অধিক ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ আজি আপোনালোকৰ সপ্তম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি সপ্তম স্থান হৈছে জীৱনসংগী, বিবাহ, অংশীদাৰী, ব্যৱসায় আৰু সমাজৰ সৈতে থকা আপোনাৰ সম্পৰ্কৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ ব্যক্তিগত সম্পৰ্ক আৰু ব্যৱসায়িক অংশীদাৰিত্বৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি দলবদ্ধভাৱে কাম কৰিলে বেছি সফলতা লাভ কৰিব পাৰিব। অংশীদাৰী ব্যৱসায়ত জড়িত লোকসকলে আজি বিশেষ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্পাদনৰ বাবে নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে সুযোগ আহিব। চাকৰিয়ালসকলে নিজৰ বুদ্ধি আৰু যোগাযোগ দক্ষতাৰে উদ্বোধন কৰ্তৃপক্ষৰ মন জয় কৰিব পাৰিব। আৰ্থিক স্থিতি আজি মজবুত থাকিব। ব্যৱসায়িক লেনদেনৰ পৰা ধন আগমনৰ যোগ দেখা গৈছে। জীৱনসংগীৰ জৰিয়তে কোনো আৰ্থিক লাভালাভ বা সুবিধা প্ৰাপ্ত হ'ব পাৰে। অৱশ্যে নিজৰ সংগীৰ প্ৰয়োজন পূৰণ কৰিবলৈ বা উপহাৰ ক্ৰয় কৰোঁতে আপুনি কিছু ধন ব্যয় হোৱাৰ সম্ভাৱনাও দেখা গৈছে। সপ্তম চন্দ্ৰৰ অৱস্থানে বৈবাহিক সম্পৰ্কলৈ অপাৰ সুখ আৰু প্ৰেম কঢ়িয়াই আনিব। জীৱনসংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ বাবে দিনটো উত্তম। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস গভীৰ হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই দেখা গৈছে আৰু মন প্ৰফুল্লিত হৈ থাকিব। তথাপিও সপ্তম স্থানৰ বাবে আজি তলপেট বা কিডনীৰ সৈতে জড়িত হোৱাৰ বাবে প্ৰস্ৰাৱজনিত সমস্যা বা সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা থাকিব, গতিকে পৰ্যাপ্ত পৰিমাণে পানী খাব। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ব্যৱসায়ত অংশীদাৰিত্বৰ সৈতে কোনো কথাত মতানৈক্য হ'লে শান্ত হৈ আলোচনা কৰক। নিজৰ ইগ' মাজলৈ নানিব। মিথুন ৰাশিৰ জাতক হিচাপে আপোনাৰ তৰ্ক কৰাৰ প্ৰৱণতা থাকিব পাৰে। আজি জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ কাৰণতে সমালোচনা কৰাৰ পৰা নিজকে বিৰত ৰাখিব। আজি মংগলবাৰ হোৱা হেতুকে মনত কিছু পৰিমাণে খৰখেদা ভাৱ আহিব পাৰে। আৱেগৰ বশৱৰ্তী হৈ ব্যৱসায়িক বা ব্যক্তিগত ক্ষেত্ৰত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব: মিথুন ৰাশিৰ অধিপতি বুধক সন্তুষ্ট কৰিবলৈ আৰু কৰ্মত সফলতা পাবলৈ ৰাতিপুৱা ভগৱান গণেশক উপাসনা কৰক। পাৰিলে গণেশজীক দুবৰিবন অৰ্পণ কৰক, ইয়াৰ দ্বাৰা দিনবোৰ আজি ভাল হ'ব। মংগলবাৰ হোৱাৰ বাবে আজি হনুমানজীৰ উপাসনা কৰাটো অতি মংগলজনক হ'ব। হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰত চাকি জ্বলাওক, ই আপোনাৰ সকলো বাধা দূৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ষষ্ঠ স্থান হৈছে ৰোগ, ঋণ, প্ৰতিযোগিতা, সংগ্ৰাম আৰু শত্ৰুৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে অলপ পৰিশ্ৰমৰ হ'ব, লগতে প্ৰতিযোগিতাত বিজয়ী হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপুনি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ষষ্ঠ চন্দ্ৰৰ অৱস্থানে প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি কৰিব। সহকৰ্মী বা বিৰোধীসকলে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনাৰ একাগ্ৰতা আৰু ধৈৰ্যৰ ফলত তেওঁলোক পৰাস্ত হ'ব। চাকৰি বিচৰা প্ৰাৰ্থী বা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতিশয় শুভ। আৰ্থিক দিশত আজি অলপ সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। উপাৰ্জনতকৈ খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ স্বাস্থ্যৰ নামত, আদালতৰ কামত বা অপ্ৰত্যাশিত কাৰণত ধন ব্যয় হ'ব পাৰে। বাজেট প্ৰস্তুত কৰি চলিলে আৰ্থিক সমস্যাৰ পৰা হাত সাৰিব পাৰিব। পাৰিবাৰিক জীৱন সাধাৰণভাৱে পাৰ হ'ব, কিন্তু আপোনাৰ আৱেগিক স্বভাৱৰ বাবে সৰু কথাত মন বেয়া লাগিব পাৰে। প্ৰেমৰ সম্পৰ্কত বা দাম্পত্য জীৱনত সংগীৰ সৈতে তৰ্ক বা মতানৈক্য সৃষ্টি হ'ব পাৰে। সেইবাবে আজি সংগীক বেছি সমালোচনা কৰাৰ পৰা বিৰত থাকিব আৰু পৰিস্থিতি শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। ষষ্ঠ চন্দ্ৰৰ স্থান হৈছে ৰোগৰো স্থান, সেইবাবে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আছে। হজমত বিজুতি, পেটৰ সমস্যা,
কফ বা মানসিক চাপৰ বাবে দুৰ্বলতা অনুভৱ হ'ব পাৰে। বাহিৰা খাদ্য একেবাৰে পৰিহাৰ কৰক আৰু পৰ্যাপ্ত জিৰণি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা গ্ৰহণ কৰিব লাগিব। সেইবোৰ হৈছে হস্তচন্দ্ৰৰ হ'ল ঋণৰ স্থান, সেইবাবে আজিৰ দিনটোত কাৰোবাক ধন ধাৰলৈ নিদিব বা বেংকৰ পৰা নতুন ঋণ লোৱাৰ পৰা একেবাৰে বিৰত থাকিব। মংগলবাৰ হোৱাৰ বাবে খং সোনকালে উঠিব পাৰে। কৰ্মস্থলীত বা আন ঠাইত কাৰোবাৰ সৈতে তৰ্কত লিপ্ত নহ'ব। নিজৰ কামত মনোযোগ দিয়ক আৰু শত্ৰুক আওকাণ কৰিব। স্বাস্থ্যৰ অৱনতি ঘটিবলৈ নিদিব। আজি পুষ্টিকৰ আৰু ঘৰত বনোৱা আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি যিহেতু মংগলবাৰ আৰু হস্তচন্দ্ৰৰ যিবোৰ বাধা ৰোগ বা শত্ৰু নাশ কৰিবলৈ হনুমানজীৰ আৰাধনা সৰ্বশ্ৰেষ্ঠ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰক শান্ত কৰি আৰু ফলপ্ৰসূ কৰিবলৈ ভগৱান শিৱৰ উপাসনা কৰক। ৰাতিপুৱা শিৱলিংগত অলপ গাখীৰ বা পানী অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ পঞ্চম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি পঞ্চম স্থান হৈছে বুদ্ধি, প্ৰেম, শিক্ষা, কলা, সংস্কৃতি, সৃজনশীলতা আৰু সন্তানৰ স্থান বুলি গণ্য কৰা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে মানসিক প্ৰশান্তি, ৰোমাঞ্চ আৰু বুদ্ধিভিত্তিক বিকাশৰ এক সুন্দৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতা আৰু নেতৃত্ব প্ৰদানৰ ক্ষমতা তুংগত থাকিব। যিসকল ব্যক্তি শিক্ষা, কলাৰ, মনোৰঞ্জন বা ব্যৱস্থাপনা জগতৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ। নিজৰ নতুন ধাৰণাৰে আপুনি ঊৰ্ধ্বতন বিষয়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু সফলতাও অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশত আজিৰ দিনটো অতিকৈ অনুকূল। পঞ্চম স্থানৰ চন্দ্ৰই আপোনাৰ মিউচুৱেল ফাণ্ড বা পূৰ্বৰ কোনো বিনিয়োগৰ পৰা ধন লাভৰ সুন্দৰ সুযোগ দিছে। তথাপিও মংগলবাৰ হোৱা হেতুকে খৰখেদাকে ডাঙৰ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ আগতে পৰিস্থিতি বিচাৰ কৰি লোৱাটো বাঞ্ছনীয় হ'ব। প্ৰেম আৰু ৰোমাঞ্চৰ বাবে আজিৰ দিনটো সৰ্বোত্তম। আপুনি নিজৰ জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ সৈতে অতি সুন্দৰ আৰু ৰোমান্টিক সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ মনত থকা ভাৱ প্ৰকাশ কৰাৰ বাবে আজি এক উত্তম দিন। পৰিয়ালৰ সন্তানৰ ফালৰ পৰা কোনো সাফল্য বা ভাল খবৰ আহিব পাৰে যিয়ে আপোনাক গৌৰৱান্বিত কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব। আপুনি যথেষ্ট সতেজ আৰু সক্ৰিয় অনুভৱ কৰিব। তথাপিও সূৰ্য আৰু মংগলৰ প্ৰভাৱত শৰীৰত উত্তাপ বৃদ্ধি পাব পাৰে, যাৰ ফলত এচিডিটি বা পেটৰ সাধাৰণ সমস্যা হ'ব পাৰে। অত্যাধিক মছলাযুক্ত আহাৰ আজি পৰিহাৰ কৰিব আৰু পৰ্যাপ্ত পানী খাব। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কিছুমান সাৱধানতা হ'ব। সিংহ ৰাশিৰ জাতকৰ স্বভাৱত থকা আত্মবিশ্বাস কেতিয়াবা অহংকাৰলৈ ৰূপান্তৰিত হ'ব পাৰে। নিজৰ বুদ্ধি আৰু জ্ঞানক লৈ অহংকাৰ নকৰিব আৰু প্ৰেমৰ সম্পৰ্কত সংগীক তুচ্ছ তাচ্ছিল্য নকৰিব। পঞ্চম চন্দ্ৰই হঠাৎ ধন লাভৰ যোগৰ সৃষ্টি কৰিলেও অতি উৎসাহী হৈ কোনো অনিশ্চিত স্থানত যোৱা খেলাৰ দৰে আৱেগিক হৈ ধন বিনিয়োগ নকৰিব। আজি মংগলবাৰ হোৱা হেতুকে আপোনাৰ মনত অত্যাধিক উৎসাহ আৰু খৰখেদা ভাৱ থাকিব পাৰে। যিকোনো কাম ধৈৰ্য্যৰে কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। সিংহ ৰাশিৰ অধিপতি সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত স্নান কৰি উঠি তামৰ পাতত অলপ ৰঙা ফুল আৰু সেন্দুৰ মিহলাই জল অৰ্পণ কৰক। ই আপোনাৰ মেধা শক্তি বৃদ্ধি কৰিব আৰু মান সন্মানো বৃদ্ধি কৰিব। মংগলবাৰৰ দিনটোত মংগল গ্ৰহৰ কৃপা লাভ কৰিবলৈ ৰাতিপুৱা হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰত চতুৰ্থ স্থান হৈছে মাতৃ, গৃহ, ভূমি, বাহন আৰু মানসিক শান্তিৰ স্থান। সেইবাবে আজিৰ দিনটোত আপোনালোকে মনোযোগ মূলতঃ ঘৰ, পৰিয়াল, ঘৰুৱা পৰিৱেশ আৰু সম্পত্তিৰ ওপৰত অধিক নিবদ্ধ থাকিব। কৰ্মক্ষেত্ৰৰ দিনটো সুচাৰুৰূপে পাৰ হ'ব যদিও মনটো ঘৰৰ কামত প্ৰতি বেছি আকৰ্ষিত হৈ থাকিব। ঘৰৰ পৰা কাম কৰা লোকসকলৰ বাবে দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। ৰিয়েল ষ্টেট, মাটি বাৰী নিৰ্মাণ কাৰ্য বা বাহন ক্ৰয় বিক্ৰয়ৰ বেপাৰ কৰা লোকসকলে আজি নতুন আৰু লাভজনক সুযোগ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক স্থিতি স্বাভাৱিক হৈ থাকিব। অৱশ্যে ঘৰৰ মেৰামতি, ঘৰুৱা আচবাব পত্ৰ ক্ৰয় কৰা, বাহনৰ মেৰামতি বা পৰিয়ালৰ প্ৰয়োজন পূৰণৰ নামত আপোনাৰ কিছু ধন ব্যয় হোৱাৰ যোগ আছে। নিজৰ হিচাপী স্বভাৱটো বজাই ৰাখি বাজেটৰ ভিতৰত থাকি খৰচ কৰাটো যত্ন কৰিব। চতুৰ্থ চন্দ্ৰৰ অৱস্থানে পাৰিবাৰিক জীৱনত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ মাতৃৰ সৈতে সময় অতিবাহিত কৰিলে আজি আপুনি মানসিক শান্তি পাব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি কিছু নজৰ ৰখাৰ প্ৰয়োজনো হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘৰুৱা সমস্যাৰ প্ৰভাৱ পৰিবলৈ নিদিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব যদিও
পৰিয়ালৰ কোনো কথা বা ঘৰুৱা চিন্তাৰ বাবে সামান্য মানসিক চাপ অনুভৱ হ'ব পাৰে। চতুৰ্থ স্থান বুকুৰ সৈতে জড়িত হোৱাৰ বাবে বুকুৰ বিষ, কফ, এলাৰ্জি বা ঠাণ্ডা লগাৰ দৰে সমস্যাও আজি আপোনাক আমনি কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি মঙ্গলবাৰ হোৱা হেতুকে খং সোনকালে উঠিব পাৰে আপোনাৰ। ঘৰুৱা বিষয় বা সম্পত্তিৰ বিষয় লৈ পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। শান্ত হৈ কথাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। আজি আপুনি মাটি বাৰী বা বাহন ক্ৰয় বিক্ৰয়ৰ কোনো কাম আছে যদি তেনেহ'লে খৰখেদাকে সিদ্ধান্ত নল'ব। কাগজ-পত্ৰ আৰু আইনী দস্তাবেজসমূহ ভালদৰে পঢ়ি চাইহে স্বাক্ষৰ কৰিব। ঘৰুৱা সৰু সুৰা কথাত খুঁত উলিয়াবলৈ গৈ পৰিৱেশ বিনষ্ট নকৰিব। পৰিস্থিতিক নিজৰ গতিৰে আগবাঢ়িবলৈ দিয়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি মঙ্গলবাৰ হোৱাৰ বাবে পৰিয়ালৰ পৰা সকলো ধৰণৰ নেতিবাচক শক্তি বা বিপদ আঁতৰিবলৈ ৰাতিপুৱা হনুমান চালিচা পাঠ কৰিব। কন্যা ৰাশিৰ অধিপতি বুধক সন্তুষ্ট কৰিবলৈ আৰু কৰ্মত একাগ্ৰতা বজাই ৰাখিবলৈ হ'লে ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ এই ক্ষেত্ৰত ভাল ফল পাব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিক শ্ৰদ্ধা জনাওক আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লৈহে ঘৰৰ পৰা গুৰুত্বপূৰ্ণ কামত ওলাওক। ই আপোনাৰ মানসিক শক্তি আৰু ভাগ্য বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ তৃতীয় স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি তৃতীয় স্থান হৈছে সাহস, পৰাক্ৰম, যোগাযোগ, ভাতৃভগ্নী আৰু ছুটি ভ্ৰমণৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট সক্ৰিয়, যোগাযোগপূৰ্ণ আৰু উৎসাহজনক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস আৰু যোগাযোগ দক্ষতা অতি আকৰ্ষণীয় হ'ব। মিডিয়া, মাৰ্কেটিং, জনসংযোগ, লেখা মেলা বা আই টি খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। নিজৰ পৰিশ্ৰম আৰু সাহসেৰে আপুনি কৰ্মস্থলীত নতুন সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে ছুটি ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে যি লাভজনক বুলি প্ৰমাণিত হ'ব। আৰ্থিক দিশত আপোনাৰ নিজা প্ৰচেষ্টা আৰু পৰিশ্ৰমে সফলতা কঢ়িয়াই আনিব। উপাৰ্জন বৃদ্ধিৰ বাবে নতুন যোগাযোগ স্থাপন হ'ব পাৰে। অৱশ্যে ভ্ৰমণ বা নতুন যোগাযোগৰ সঁজুলি ক্ৰয় কৰাৰ নামত কিছু আপোনাৰ ধন ব্যয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তৃতীয় চন্দ্ৰৰ অৱস্থানে ভাতৃভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ কৰিব আৰু তেওঁলোকৰ পৰা আপুনি পূৰ্ণ সমৰ্থনো পাব। প্ৰেমৰ সম্পৰ্কত নিজৰ মনৰ ভাৱ স্পষ্টকৈ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো সৰ্বোত্তম হ'ব। আপোনাৰ মিঠা কথা বতৰাই জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ মন মোহিবলৈ সক্ষম কৰাব। সামগ্ৰিকভাৱে স্বাস্থ্য অতি উত্তম অৱস্থাত থাকিব। মনত এক যোগাত্মক শক্তিয়ে বিৰাজ কৰিব। তথাপিও অত্যাধিক পৰিশ্ৰম আৰু মঙ্গলবাৰৰ মঙ্গল গ্ৰহৰ প্ৰভাৱৰ বাবে বিষৰ সমস্যা কিছু অনুভৱ হ'ব পাৰে। সেইবাবে সময়মতে জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। মঙ্গলবাৰ হোৱাৰ বাবে মনত খৰখেদা ভাৱ বা খং সোনকালে উঠিব পাৰে। যোগাযোগৰ স্থানত চন্দ্ৰ থকাৰ বাবেও কথা কওঁতে শব্দ নিৰ্বাচন সাৱধানে কৰিব যাতে কোনো আঘাত নাপায়। সাহস বৃদ্ধি পোৱাটো ভাল কথা, কিন্তু অতি উৎসাহী হৈ কোনো বিপদসংকুল বা অনিশ্চিত কামত হাত নিদিব। কৰ্মসূত্ৰে বা ব্যক্তিগত কাৰণত ভ্ৰমণ কৰিবলগীয়া হ'লে যান বাহনৰ নীতি নিয়ম মানি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি মঙ্গলবাৰ হোৱা হেতুকে সাহস আৰু শক্তি সঠিক দিশত প্ৰয়োগ কৰিবলৈ আৰু বিপদৰ পৰা ৰক্ষা পাবলৈ হ'লে ৰাতিপুৱা হনুমান চালিচা পাঠ কৰক। তুলা ৰাশিৰ গৰাকী শুক্ৰক সন্তুষ্ট কৰিবলৈ মা লক্ষ্মীক বগা ফুল বা বগা মিঠাই অৰ্পণ কৰক। ই আপোনাৰ আৰ্থিক দিশ মজবুত কৰিব। তৃতীয় স্থানৰ চন্দ্ৰৰ শুভ ফল পাবলৈ হ'লে নিজৰ সৰু ভাই ভনীক মৰম কৰক বা তেওঁলোকক কিবা উপহাৰ দিয়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি দ্বিতীয় স্থান হৈছে ধনৰ স্থান বা কুটুমৰ স্থান, যিয়ে সঞ্চিত ধন, পৰিয়াল, মুখমণ্ডল, আপোনাৰ কথা বতৰা বা বাণী আৰু খাদ্যাভ্যাসক প্ৰতিনিধিত্ব কৰে। গতিকে আজিৰ দিনটো মূলতঃ আপোনাৰ আৰ্থিক দিশ আৰু পাৰিবাৰিক সম্পৰ্কৰ ওপৰত কেন্দ্ৰীভূত হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বাকপটুতা আৰু যুক্তিপূৰ্ণ কথা বতৰাই সকলোকে প্ৰভাৱিত কৰিব। শিক্ষকতা, বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, আইন বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো অতিশয় ফলপ্ৰসূ হ'ব। ব্যৱসায়ীসকলে নিজৰ মিঠা কথাৰে বা আত্মবিশ্বাসেৰে নতুন গ্ৰাহক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক স্থিতি যথেষ্ট মজবুত হ'ব। দ্বিতীয় চন্দ্ৰৰ অৱস্থানে ধনৰ আগমনৰ সুন্দৰ ইংগিত দিছে। পূৰ্বতে আবদ্ধ হৈ থকা ধন আজি ঘূৰি পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো অতি উত্তম। পাৰিবাৰিক জীৱনত আজি এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে একেলগে সুস্বাদু ভোজন কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত আপোনালোকে মধুৰ কথা বতৰাই সংগীৰ মন জয় কৰিব পাৰিব। ঘৰুৱা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ বাবে দিনটো শুভ।
সামগ্ৰিকভাৱে দিনটো আজি স্বাস্থ্যৰ বাবে অনুকূল আৰু আপুনি শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব। অৱশ্যে দ্বিতীয় স্থান হৈছে মুখমণ্ডল আৰু ডিঙিৰ লগত জড়িত হোৱাৰ বাবে দাঁতৰ বিষ, ডিঙিৰ সুৰসুৰণি বা মুখত আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। সেইবোৰ হৈছে বৃশ্চিক ৰাশিৰ অধিপতি মংগল গ্ৰহৰ প্ৰভাৱত আৰু মংগল বাৰ হোৱাৰ বাবে খং সোনকালে উঠিব পাৰে। দ্বিতীয় চন্দ্ৰৰ বাবে বাণীৰ স্থান হোৱাৰ বাবে খঙৰ ভমকত এনে কোনো কথা নক'ব যিয়ে পৰিয়ালৰ মানুহক বা সহকৰ্মীক আঘাত দিয়ে। দ্বিতীয় চন্দ্ৰৰ খাদ্যৰো কাৰক হয়। আজি মছলাযুক্ত বা অত্যাধিক বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব, নহ'লে পেটৰ সমস্যা সৃষ্টি হ'ব। ধনৰ আগমন হ'লেও আজি আৱেগিক হৈ কাৰোবাক ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ দিয়াৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। নিজৰ অধিপতি গ্ৰহ মংগলক অধিক বলৱান কৰিবলৈ হ'লে আৰু খং নিয়ন্ত্ৰণ ৰাখিবলৈ হ'লে ৰাতিপুৱা হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। হনুমান মন্দিৰত ৰঙা ফুল বা মিঠাই অৰ্পণ কৰাটো অতি শুভ হ'ব। দ্বিতীয় চন্দ্ৰক শান্ত কৰি ৰাখিবলৈ হ'লে আৰু পাৰিবাৰিক সুখ শান্তিৰ বা সুখ বৃদ্ধি কৰিবৰ বাবে ৰাতিপুৱা শিৱলিংগত জল অৰ্পণ কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি আপোনালোকৰ চন্দ্ৰ প্ৰথম স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি প্ৰথম স্থান হৈছে নিজৰ শৰীৰ, ব্যক্তিত্ব, মনোভাৱ, স্বাস্থ্য আৰু আত্মবিশ্বাসৰ স্থান। লগ্নত চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ ব্যক্তিত্বত এক সুন্দৰ আকৰ্ষণ আনিব আৰু মনত আৱেগৰ মাত্ৰা বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্ব প্ৰদানৰ ক্ষমতা তুংগত ৰাখিব। লগ্নত চন্দ্ৰৰ প্ৰভাৱত আজি আপুনি নতুন শক্তিৰে কামত আগবাঢ়িব পাৰিব। যিকোনো নতুন প্ৰকল্প বা ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো অতি উত্তম। নিজৰ যোগাত্মক মনোভাৱেৰে আজি ঊৰ্ধ্বতন কৰ্তৃপক্ষ আৰু সহকৰ্মীসকলক সহজে প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। আৰ্থিক স্থিতি সুদৃঢ় হৈ থাকিব। লগ্নৰ চন্দ্ৰই আজি আপোনাৰ নিজৰ সাজ সজ্জা, স্বাস্থ্যৰ যতন বা নিজৰ ব্যক্তিত্ব বিকাশৰ নামত কিছু ধন ব্যয় হ'ব। এই ব্যয় যোগাত্মক হ'ব, কিন্তু মংগলবাৰৰ দিনা আৱেগিক হৈ অত্যাধিক খৰচ কৰাৰ পৰাও বিৰত থাকিব। লগ্নত চন্দ্ৰ থকাৰ বাবে আজি আপুনি আন দিনাতকৈ বেছি আৱেগিক অনুভৱ কৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব যদিও সৰু কথাত মন বেয়া লাগিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো ৰোমান্টিক হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে আৰু শৰীৰত এক সতেজতা অনুভৱ হ'ব। তথাপিও মংগলবাৰ হোৱা হেতুকে লগ্নত চন্দ্ৰ থকাৰ বাবে মনত অত্যাধিক চিন্তা বা খৰখেদা ভাৱ আহিব পাৰে, যাৰ ফলত মূৰৰ বিষ বা মানসিক চাপ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি মংগলবাৰ, মংগল গ্ৰহ শক্তি আৰু লগ্নৰ চন্দ্ৰ আৱেগে আপোনাক খৰখেদাকে কোনো সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰে। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে শান্ত হৈ চিন্তা কৰিব। কেৱল নিজৰ কথা চিন্তা নকৰি পৰিয়ালৰ আন সদস্য বা জীৱনসংগীৰ মতামতকো গুৰুত্ব দিব। খং আৰু জেদ পৰিহাৰ কৰক, সৰু সৰু কথাত উত্তেজিত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে বৃহস্পতিক বলৱান কৰিবলৈ ৰাতিপুৱা স্নান কৰি ওম নমঃ ভগৱতে বাসুদেৱা মন্ত্ৰটো জপ কৰক আৰু কপালত হালধি বা চন্দনৰ তিলক লগাওক। আজি মংগলবাৰ হোৱা হেতুকে খং নিয়ন্ত্ৰণ কৰিবলৈ আৰু কৰ্মত শক্তি লাভ কৰিবলৈ হ'লে ৰাতিপুৱা হনুমান চালিচা পাঠ কৰিব। লগ্নৰ চন্দ্ৰক শান্ত আৰু ফলপ্ৰসূ কৰিবলৈ হ'লে ৰাতিপুৱা ভগৱান শিৱক জল আৰু বেলপাত অৰ্পণ কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি চন্দ্ৰ আপোনালোকৰ দ্বাদশ স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰত দ্বাদশ স্থান হৈছে ব্যয়, চিকিৎসালয়, বিদেশ যাত্ৰা, আধ্যাত্মিকতা আৰু নিদ্ৰাৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক ক্ষেত্ৰত যথেষ্ট সতৰ্ক হোৱাৰ আৰু মানসিক শান্তি বিচাৰি ওলোৱাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি কিছু পৰিমাণে একাকিত্ব বা কামৰ হেঁচা অনুভৱ কৰিব পাৰে। যিসকল ব্যক্তি বিদেশৰ লগত জড়িত ব্যৱসায়, বহুজাতিক কোম্পানী বা গৱেষণাৰ নামত কামত নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে দিনটো লাভজনক হ'ব। সাধাৰণ ব্যৱসায়ীসকলে আজি কোনো নতুন ডাঙৰ প্ৰকল্প বা অংশীদাৰী কাম হাতত নোলোৱাটোৱেই ভাল হ'ব। বৰ্তমান চলি থকা কামবোৰতে মনোযোগ দিয়ক। দ্বাদশ চন্দ্ৰৰ অৱস্থানে আজি অপ্ৰত্যাশিত খৰচ বৃদ্ধিৰ স্পষ্ট ইংগিত দিছে। ভ্ৰমণ, চিকিৎসা বা কোনো অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ নামত আপোনাৰ বহু ধন ব্যয় হ'ব পাৰে। বাজেটৰ বাহিৰলৈ গৈ খৰচ কৰাৰ পৰা নিজকে বিৰত ৰাখক, নহ'লে আৰ্থিক সংকট হ'ব পাৰে। পাৰিবাৰিক জীৱনত আপুনি আজি অলপ নিৰ্জলতা বা নিজৰ বাবে সময় বিচাৰিব লাগিব। আপোনাৰ এই নীৰৱতাক জীৱনসংগী বা পৰিয়ালৰ মানুহে ভুল বুজিব পাৰে। সেইবাবে তেওঁলোকৰ লগত মনৰ ভাৱ বিনিময় কৰক। প্ৰেমৰ সম্পৰ্কত কোনো গোপন কথা লুকুৱাবলৈ চেষ্টা নকৰিব। দ্বাদশ চন্দ্ৰৰ বাবে নিদ্ৰা আৰু চিকিৎসালয়ৰ কাৰক হোৱাৰ বাবে আজি আপোনাৰ টোপনিৰ
ব্যাঘাত জন্মিব পাৰে বা মানসিক চাপৰ বাবে মূৰৰ বিষো হ'ব পাৰে। চকুৰ সমস্যা, ভৰিৰ বিষত ভুগিব পাৰে। শৰীৰক পৰ্যাপ্ত জিৰণি দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সাৱধানতাবোৰ হ'ব: মঙলবাৰ হোৱা হেতুকে খৰকেদাকে আৱেগিক হৈ বস্তু কিনিবলৈ নাযাব আৰু কাৰোবাক ধন ধাৰলৈও নিদিব, কাৰণ দ্বাদশ চন্দ্ৰৰ ব্যয় ঘূৰি অহাত যথেষ্ট পলম হয়। কৰ্মস্থলীত নিজৰ গোপন পৰিকল্পনাবোৰ আনৰ আগত প্ৰকাশ নকৰিব। গুপ্ত শত্ৰুৱে আপোনাৰ আজি ক্ষতি কৰিবলৈও চেষ্টা কৰিব পাৰে। যিকোনো ধৰণৰ আইনী বাদ বিবাদৰ পৰা আজি আঁতৰি থাকিব। যদি আজি দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰিব লগা আছে, তেনেহ'লে যান বাহনৰ নীতি নিয়মবোৰ মানি চলক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ চকু ৰাখক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব: আজি মঙলবাৰ হোৱাৰ বাবে মনৰ পৰা ভয় আঁতৰাবলৈ আৰু বিপদৰ পৰা ৰক্ষা পাবলৈ আপুনি ৰাতিপুৱা হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। দ্বাদশ স্থান হৈছে দান বা দিয়াৰ ভাৱ। আজি দৰিদ্ৰ ব্যক্তিক কোনো বৃদ্ধাশ্ৰমত বা চিকিৎসালয়ত সাধ্যানুসাৰে কিবা বস্তু বা খাদ্য দান কৰক। ইয়াৰ ফলত আপোনাৰ আসন্ন বিপদ আঁতৰিব আৰু আধ্যাত্মিক শান্তি প্ৰদান কৰিব। মকৰ ৰাশিৰ অধিপতি শনিদেৱক স্মৰণ কৰি আজি দিনটোৰ কাম আৰম্ভ কৰক। কৰ্মত একাগ্ৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ একাদশ স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি একাদশ স্থান হৈছে আয়ৰ স্থান বা লাভৰ স্থান বুলি কোৱা হয়। ইয়াৰ দ্বাৰা উপাৰ্জনৰ ইচ্ছা পূৰণ, জ্যেষ্ঠ ভাতৃ ভগ্নী আৰু বন্ধু বান্ধৱৰ বিচাৰ কৰা হয়। সেয়েহে আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক আৰু সামাজিক দিশৰ পৰা অত্যন্ত শুভ আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ অধিপত্য আৰু সন্মান বৃদ্ধি পাব। বহুদিন ধৰি ৰৈ থকা কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প আজি সফলতাৰে সম্পন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নিজৰ নেটৱৰ্ক বা সামাজিক যোগাযোগৰ জৰিয়তে ডাঙৰ লাভ অৰ্জন কৰিবলৈও সক্ষম হ'ব। নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে আজিৰ দিনটো সৰ্বোত্তম হ'ব। একাদশ চন্দ্ৰৰ অৱস্থানে আপোনাৰ আৰ্থিক দিশ অতিশয় মজবুত কৰিব। উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব। পূৰ্বৰ কোনো বিনিয়োগ, ব্যৱসায় বা শ্বেয়াৰ বজাৰৰ পৰা আপুনি আকস্মিক লাভাংশ পোৱাৰ যোগ আছে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পূৰ্ণ সমৰ্থন পাব। আজি সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, যিয়ে আপোনাৰ মন প্ৰফুল্লিত কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু সংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য অতিশয় উত্তম হৈ থাকিব আৰু মনতে এক যোগাত্মক শক্তিয়ে বিৰাজ কৰিব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰো যোগ আছে। তথাপিও অত্যাধিক আনন্দ উল্লাস আৰু কৰ্মব্যস্ততাৰ মাজত নিজৰ জিৰণিৰ প্ৰতিও ধ্যান দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰ্থিক লাভালাভৰ সুযোগ পালেও কম সময়তে বেছি ধন ঘটাৰ প্ৰলোভনত পৰি কোনো অবৈধ বা অনৈতিক কামত আগ নাবাঢ়িব। সফলতা বা ধনৰ আগমনে কেতিয়াবা মনত অহংকাৰৰ সৃষ্টি কৰিব পাৰে। মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ কথা বতৰাত কঠোৰতা আহিব পাৰে। সেইবাবে বন্ধু বান্ধৱ আৰু সহকৰ্মীৰ সৈতে কথা পাতোঁতে বিনম্ৰতা বজাই ৰাখিব। আৰ্থিক দিশ সবল হ'লেও আজি কাকো, আনকি বন্ধুকো অন্ধভাৱে বিশ্বাস কৰি ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব: আজি মঙলবাৰ হোৱা হেতুকে কৰ্মত অধিক শক্তি লাভ কৰিবলৈ আৰু বিপদৰ পৰা ৰক্ষা পাবলৈ ৰাতিপুৱা হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। কুম্ভ ৰাশিৰ অধিপতি শনিদেৱক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰজনক সাধ্যানুসাৰে সহায় কৰক আৰু ক'লা কুকুৰক খাবলৈ দিয়ক। মংগল গ্ৰহক অনুকূল কৰিবলৈ আৰু আপুনি লগত এখন ৰঙা ৰুমাল ৰাখিব পাৰে আৰু পাতল ৰঙা ৰঙৰ পোছাকো পৰিধান কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনালোকৰ চন্দ্ৰ দশম স্থানত অৱস্থান কৰিছে আৰু জ্যোতিষ শাস্ত্ৰ অনুসৰি দশম স্থান হৈছে কৰ্মস্থান। ইয়াৰ দ্বাৰা আপোনাৰ কেৰিয়াৰ, পদমৰ্যাদা, পিতৃৰ কৰ্মক্ষেত্ৰৰ সফলতা আৰু সামাজিক প্ৰতিষ্ঠাৰ বিচাৰ কৰা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ পেছাদাৰী জীৱন আৰু কৰ্মক্ষেত্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ হ'ব। আজি আপোনাৰ সম্পূৰ্ণ মনোযোগ কৰ্মক্ষেত্ৰৰ ওপৰত নিবদ্ধ থাকিব। দশম চন্দ্ৰৰ অৱস্থানে কৰ্মস্থলীত আপোনাৰ প্ৰভাৱ আৰু মান সন্মান যথেষ্ট বৃদ্ধি কৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ প্ৰশংসা কৰিব আৰু আপোনাক নতুন দায়িত্ব অৰ্পণো কৰিব। ব্যৱসায়ীসকলে চৰকাৰী ক্ষেত্ৰ বা প্ৰশাসনৰ সৈতে জড়িত কামৰ পৰা বিশেষ লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত পোৱা সফলতাৰ ফলস্বৰূপে আৰ্থিক স্থিতি সবল হ'ব। ব্যৱসায়ত নতুন বিনিয়োগ কৰিব পাৰে আজি, যি ভৱিষ্যতে লাভজনক বুলিও প্ৰমাণিত হ'ব। মংগলবাৰ হোৱা হেতুকে কৰ্মক্ষেত্ৰৰ বাবে কোনো সঁজুলি বা বাহন ক্ৰয় কৰাৰ সুযোগ আহিব। কৰ্মক্ষেত্ৰত অত্যাধিক সময় আৰু মনোযোগ দিয়াৰ ফলত আপুনি পাৰিবাৰিক জীৱন আৰু জীৱনসংগীক সময় দিবলৈ পাহৰিব পাৰে। ইয়াৰ ফলত প্ৰেমৰ সম্পৰ্ক বা ঘৰুৱা পৰিৱেশত সামান্য শীতলতা বা অভিযোগ আহিব পাৰে।
পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে বিশেষকৈ পিতৃৰ সৈতে মত বিনিময় কৰিবলৈ মনলৈ শান্তি আহিব। কৰ্মব্যস্ততা আৰু মানসিক শান্তিৰ বাবে সামান্য ভাগৰ অনুভৱ হ'ব পাৰে। দশম চন্দ্ৰৰ প্ৰভাৱত আজি আঁঠুৰ বিষৰ সমস্যা, কঁকাল বিষৰ সমস্যা আদি হ'ব পাৰে। কামৰ মাজতো নিজৰ শৰীৰক পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সাৱধানতাবোৰ হ'ব: কেৱল কামতে ব্যস্ত নাথাকি নিজৰ পৰিয়াল বা জীৱনসংগী বা স্বাস্থ্যৰ বাবেও সময় উলিয়াব। কামৰ প্ৰতি অতিৰিক্ত আসক্তিয়ে আপোনাৰ ব্যক্তিগত সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাব পাৰে। মংগলবাৰৰ মংগল গ্ৰহৰ প্ৰভাৱত কৰ্মস্থলীত খং সোনকালে উঠিব পাৰে। নিজৰ অহংকাৰ প্ৰদৰ্শন নকৰিব আৰু জ্যেষ্ঠ বিষয়ৰ সৈতে তৰ্ক বা মতানৈক্যৰ পৰা বিৰত থাকিব। সফল হ'বলৈ কোনো ধৰণৰ চমু পথ বা অনৈতিক উপায় অৱলম্বন নকৰিব। নিজৰ সততা আৰু পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব: মীন ৰাশিৰ গৰাকী বৃহস্পতিক সন্তুষ্ট কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক প্ৰণাম জনাওক আৰু ওং নমঃ ভগৱতে বাসুদেৱ মন্ত্ৰটো জপ কৰিব। কৰ্মক্ষেত্ৰত সকলো বাধা অতিক্ৰম কৰিবলৈ আৰু খং নিয়ন্ত্ৰণত ৰাখিবলৈ হ'লে হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। দশম চন্দ্ৰৰ প্ৰভাৱ হৈছে পিতৃৰ কাৰক। সেইবাবে আজি নিজৰ পিতৃ বা পিতৃস্থানীয় ব্যক্তিক আৰু গুৰুজনক শ্ৰদ্ধা জনাওক আৰু কৰ্মক্ষেত্ৰলৈ যোৱাৰ আগতে তেওঁলোকৰ আশীৰ্বাদ ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।